এইবোৰ কি শুনিছো আইদেউ? কাইলৈ বোলে আপোনাক পুখুৰী খান্দি উৎসৰ্গা কৰিব। তুমি ঠিকেই শুনিছা চন্দিকাবাই। দেহ আৰু দহৰ বাবে মই যাবলৈ ওলাইছো। নহয় নহয় আইদেউ, ৰাজ্যৰ ভৱিষ্যত আপোনাৰ গৰ্ভত। এয়া গভীৰ ষড়যন্ত্ৰ। আজি কেইদিনমানৰ পৰা মংগলতীপুৰীত বৰ পৰিয়াৰ গোপন কক্ষত দেখিছো। এয়া নিশ্চয় তেওঁলোকৰে ষড়যন্ত্ৰ। মহাৰাজ ফান্দত পৰিছে। আপুনি মহাৰাজক সকলো কথা বুজাই দিয়ক। সতিনীৰ প্ৰতিহিংসাৰ দাবানলত এইদৰে নিজকে নিষেধ নকৰিব আইদেউ। মোৰ মন্ত্ৰীও এনে সন্দেহে কৰিছে চন্দিকাবাই। কিন্তু মহাৰাজৰ আগত মই প্ৰতিশ্ৰুতিবদ্ধ। স্বামী মহাৰাজে যি বিচাৰিছে সেই কথা প্ৰাণ ত্যাগী হলেও ৰাখিম, অন্যথা নকৰো মই। এনে নকয় আইদেউ। লাও সদায় পাতৰ তল। পতি ধৰ্ম পতি স্বৰ্গ বুলি পুৰুষে সদায়